নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? সকলোৱে ভালনে? মই লিজাই মোৰ ইনেটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ঠিকেই আছে। আজি মই যাব ওলাইছোঁ। আজি যিহেতু মঙলবাৰ আৰু মই মঙলবাৰে সময় আছে প্ৰায় মই হনুমান মন্দিৰ যাওঁ। আমাৰ শিৱসাগৰতে আছে হনুমান মন্দিৰ ভাগ। সেয়া এতিয়া যাব ওলাইছোঁ আৰু গৈ লৈ আপোনালোকক মন্দিৰ ভাগ দেখাম দেই। ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ আপোনালোকে চাই গৈ থাকিব। বেটি ক'ত যোৱা তুমি? বেটি তুমি ক'ত যাবা এতিয়া? অঁ বেজি নলওঁ, মন্দিৰ যাম। মন্দিৰ কি ক'ত যাবা? ক'ত যাবা? মন্দিৰ। এয়া হনুমান মন্দিৰলৈ প্ৰসাদ ল'বলৈ বুলি হোটেলত সোমালোঁ। এই খুৰী আৰু লগতে ৰিধি মিঠাই চাই আছে প্ৰসাদ নিবলৈ বুলি। এয়া হনুমান মন্দিৰ পাই গ'লোহি। শিৱসাগৰ থানামুখত আছে, জনাসকলেতো জানেই। এয়া হনুমান মন্দিৰৰ বাহিৰৰ ভাগ হয়। মই বাহিৰৰ পৰা অলপ দেখাই দিছোঁ। এইখন গেটখন মেইন গেটখন এইখনেই। এইপিনে দিয়ে আমি ভিতৰলৈ গৈছোঁ। ইয়াচোন ইমান মানুহ হয় আজিকালি, দেখিছেনে? বহুত মানুহ হয়। এই যে মানুহসকল বহি আছে দেখিছে, তেওঁলোকে হনুমান চালিচা পঢ়ি আছে। তেনেকেই বহি হনুমান চালিচা পঢ়ি থাকে। এয়া মন্দিৰৰ ভিতৰৰ ভাগ হয় সকলোৱে। আৰু এই চাইডে যে দেখিছে, ইয়াত ধূপ চাকি ষ্টলখন আছে। ময়ো ধূপ চাকি তাৰ পৰাই লৈছোঁ আৰু সেয়া মানুহে লৈ আছে দেখিছেনে? এয়া ধূপ চাকি চব লৈ আছে আৰু সেই ছাইডতে চাকি জ্বলাব পাৰে। আৰু এয়া মই আমাৰ ঘৰৰ চাৰিজন মানুহৰ কাৰণে চামেলি তেলেদি চাকি আগবঢ়ালোঁ। হনুমান মন্দিৰত হেনো চামেলি তেলটো দিব লাগে বুলি কৈছিলে। কিহৰ কাৰণে দিয়ে সেইটোতো মই ইমান নাজানো বাৰু, হ'লেও দিছোঁ আৰু। এয়া তেওঁ মন্দিৰভাগৰ মেইন পূজাৰীজন। তেওঁ ধুনীয়াকৈ পূজা আমাক কৰি দিছে। আমি নিয়া প্ৰসাদ তেওঁলোকে ভোগ লগাই দিছে তাত হনুমান জীৰ ওচৰত। আৰু এয়া দি আছে দেখিছেনে? তেওঁ সেই প্ৰসাদ তাতে অলপ থৈ আৰু বাকীখিনি আমাক ঘূৰাই দিয়ে। এনেকৈ বৰ ধুনীয়াকৈ পূজা কৰে। আপোনালোকে শিৱসাগৰ যদি হয় কেতিয়াবা যাওঁ বুলি ক'লে যাব পাৰিব দেই। আৰু এয়া আৰু প্ৰত্যেক মন্দিৰতে শিৱজীক ৰাখি জানেই, গতিকে শিৱলিংগ হয় এয়া। ইয়াতে মই পানী ঢালিলোঁ। সদায় আহিলে ইয়াতে পানী ঢালোঁ আৰু ইয়াতে ধূপ চাকি ছাইডত জ্বলাব পাৰে। এয়াই আছিল আজিৰ ভিডিঅ'টি চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তেন্তে তলত থকা বেল আইকনটো বজাই থৈ যাব। আজিলৈ ইমানেই। আকৌ এটি নতুন ভিডিঅ'লৈ আহি থাকিম। আজিলৈ ইমানেই। বাই বাই।